আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এই 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ কাৰণটো হৈছে আগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে প্ৰতিখন ছাবজেক্টত মিনিমাম 30 মাৰ্কছ পাব লাগিছিল। অৰ্থাৎ এগৰাকী ষ্টুডেণ্টে যদি প্ৰতিখন ছাবজেক্টত মিনিমাম 30 নম্বৰকৈ পাইছে তেতিয়াহ'লে তেওঁ উত্তীৰ্ণ হ'ব পাৰিছে। কিন্তু এতিয়া এই নিয়মটো অলপ চেঞ্জ কৰিছে। এতিয়াৰ পৰা যদি কোনোবা এজন ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত 57 পায় তথাপিও ফেল কৰিব পাৰে, 55 পায় তথাপিও ফেল কৰিব পাৰে, 56 পায়ো মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে। এইটো কেনেকৈ সম্ভৱ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। এই বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছিলোঁ। বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'ত বুজি পোৱা নাছিল, তাৰ কাৰণে আকৌ এই ভিডিঅ'টো বনাবলগীয়া হ'ল। এই ভিডিঅ'টো কেৱল মাত্ৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে একো নাজানে। আৰু তোমালোকে যদি এই বিষয়ে জানা তেতিয়াহ'লে ভিডিঅ'টো চাব নালাগে, তোমালোকে ইয়াতে ভিডিঅ'টো স্কিপ কৰিব পাৰিবা। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ নতুন নিয়ম অনুসৰি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনোবা এজন ষ্টুডেণ্টে যদি 45ৰ ভিতৰত MCQত কেৱল মাত্ৰ 12 নম্বৰ পায় আৰু যদি থিয়ৰীত 45 পায় তেতিয়াহ'লে 57 হ'ব, তেওঁ কিন্তু মেট্ৰিক পৰীক্ষাত ফেইল কৰিব। আন এগৰাকী ষ্টুডেণ্টে যদি MCQত 45ৰ ভিতৰত কেৱল মাত্ৰ 10 নম্বৰ পায় আৰু যদি থিয়ৰীত 45ৰ ভিতৰত 45 মাৰ্কছ পায় তেতিয়াহ'লে 55 হ'ব, তেওঁ কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেইল কৰিব। আকৌ যদি MCQত 45ৰ ভিতৰত 45 কিন্তু থিয়ৰীত কেৱল মাত্ৰ 11 নম্বৰ পায় তেতিয়াহ'লে 56 হ'ব, তেওঁ কিন্তু মেট্ৰিক পৰীক্ষাত ফেইল কৰিব, তেওঁ কিন্তু পাছ কৰিব নোৱাৰে। আন এগৰাকী ষ্টুডেণ্টে যদি MCQত 45ৰ ভিতৰত 45 পায় আৰু যদি থিয়ৰীত 10 নম্বৰ পায় তেতিয়াহ'লে 55 হ'ব, তেওঁ কিন্তু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিব। ইয়াক হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এটা নতুন নিয়ম। আগতে কেৱল মাত্ৰ 30 নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এই বছৰ নিয়মটো চেঞ্জ কৰিছে। এই বছৰ 57, 55, 56 পায়ো ফেইল কৰিব পাৰে। আকৌ কোনোবা এজন ষ্টুডেণ্টে যদি MCQত 45ৰ ভিতৰত কেৱল মাত্ৰ 13 নম্বৰ পায় আৰু যদি থিয়ৰীত কেৱল মাত্ৰ 13 নম্বৰ পায় তেতিয়াহ'লে 26 হ'ব, তেওঁ কিন্তু মেট্ৰিক পৰীক্ষাত পাছ কৰিব। MCQ যদি 14 নম্বৰ পায় আৰু যদি থিয়ৰীত 14 নম্বৰ পায় তেতিয়াহ'লে 28 পাব, তেওঁ কিন্তু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিব। ইফালে 57, 55, 56 পায়ো মেট্ৰিক পৰীক্ষাত ফেইল কৰিব পাৰে। আনফালে কেৱল মাত্ৰ 26, 28 পালে উত্তীৰ্ণ হ'ব পাৰে। ইতিমধ্যে এই বিষয়ে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে নটিফিকেশ্যন দিছে। লগতে তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট আছে 10 মাৰ্কছ আৰু এই ইণ্টাৰনেল এছেছমেণ্টত উত্তীৰ্ণ হ'বলৈ হ'লে মিনিমাম তোমালোকে 4 মাৰ্কছ পাব লাগিব। ইফালে MCQত মিনিমাম 13 মাৰ্কছ, থিয়ৰীত মিনিমাম 13 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টত যদি তোমালোকে মিনিমাম 4 মাৰ্কছ পোৱা তেতিয়াহ'লে টোটেল 30 মাৰ্কছ হ'ব, তোমালোকে তেতিয়াহে উত্তীৰ্ণ হ'ব পাৰিবা। আগতে এনেকুৱা MCQ থিয়ৰী ভাগ ভাগ নাছিলে, কিন্তু এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে ভাগ ভাগ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা তোমালোকে যদি মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে MCQত এক্সট্ৰা উত্তীৰ্ণ হ'ব লাগিব আৰু থিয়ৰীত এক্সট্ৰা উত্তীৰ্ণ হ'ব লাগিব। তোমালোকৰ MCQ থাকিব 45 মাৰ্কছ আৰু এই MCQত উত্তীৰ্ণ হ'বলৈ হ'লে মিনিমাম 13 নম্বৰ পাব লাগিব আৰু থিয়ৰী তোমালোকৰ থাকিব 45 মাৰ্কছ আৰু ইয়াতে উত্তীৰ্ণ হ'বলৈ হ'লে মিনিমাম 13 নম্বৰ পাব লাগিব। অৰ্থাৎ তোমালোকে এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব। আৰু এই বছৰ আন এটা নিয়ম কৰিছে, যদি তোমালোকৰ কিবা কাৰণত MCQ নাইবা থিয়ৰীত ফেইল আহিছে, ধৰি লোৱা যে তোমালোকৰ গণিত ছাবজেক্টত
থিয়ৰিত উত্তীৰ্ণ থিয়ৰিত 5 মাৰ্ক আহিছে কিন্তু MCQত 5 মাৰ্ক অহা নাই তোমালোকে MCQত কেৱল মাত্ৰ 10 নম্বৰ পাইছা তেতিয়াহ'লে তুমি ফেল হ'বা তোমালোকৰ কাৰণে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কম্পাৰ্টমেণ্টেল এক্সাম পাতিব অৰ্থাৎ তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত তোমালোকৰ কাৰণে আকৌ এটা এক্সট্ৰা পৰীক্ষা পাতিব সেই পৰীক্ষাত তোমালোকে কেৱল মাত্ৰ MCQ পৰীক্ষা দিলে হৈ যাব অৰ্থাৎ তোমালোকৰ যেটো কম্পাৰ্টমেণ্টেল অৰ্থাৎ বেটাৰমেণ্ট পৰীক্ষা হ'ব তাতে কিন্তু MCQ আৰু থিয়ৰি দুটাই দিব নালাগে যেটো তোমালোকে ফেল কৰিবা হেতু দিলে হৈ যাব 2025 বৰ্ষৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে তোমালোকে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেলৰ জৰিয়তে প্ৰতি বছৰ তোমালোকক নিউজ দি থকা হৈছে আৰু এই বছৰ তোমালোকক প্ৰতিটো মুহূৰ্তৰ খবৰ দি থকা হ'ব আৰু আজি যেটো মাৰ্কিং সিস্টেম এই মাৰ্কিং সিস্টেমৰ বিষয়ে যদি তোমালোকৰ কিবা ডাউট আছে কিবা প্ৰশ্ন আছে কিবা বুজি পোৱা নাই তেতিয়া হ'লে এইটো ভিডিঅত কমেন্ট কৰি জনাই দিবা তোমালোকক উত্তৰ দিয়া হ'ব